কল্পতৰু বৃক্ষ বেদৰ মতে প্ৰধানকৈ তিনিজোপা মনত ৰাখিব দেই স্বৰ্গৰ কল্পতৰু পাৰিজাত মৰ্ত্যৰ কল্পতৰু ভকত আৰু বৈকুণ্ঠৰ কল্পতৰু ভগৱান বা ভাগৱত আপুনি ভাগৱতত যি বিচাৰে তাকে পাব ভগৱন্তৰ পৰা যি বিচাৰে তাকে পাব ল'ৰা লাগিলে ল'ৰা দিম ছোৱালী লাগিলে ছোৱালী দিম আজি আমাৰ বহুত দম্পতীয়ে ভাগৱতৰ এই দৰ্শনটো নজনাৰ কাৰণে বহুত কোৱালিফাইড বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা বহু দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কিয় তেওঁলোকৰ পুথিগত ডিগ্ৰী একদম চূড়ান্ত কোনোবাই ডক্টৰেট ডিগ্ৰী লৈছে কোনোবাই মাষ্টাৰ ডিগ্ৰী লৈ ডিগ্ৰীৰ ক্ষেত্ৰত একদম চূড়ান্ত হৈ আছে কিন্তু আধ্যাত্মিক দিশত নাই বা ভাগৱতৰ এই আধ্যাত্মিক দিশটো নজনাৰ কাৰণে আজি আমাৰ বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে মই সেই বিষয়ে বহলকৈ আলোচনা কৰি যাম এতিয়া আমাৰ এই বৃহদত ৰজাই যি দুগৰাকী ভাৰ্যা বিয়া কৰাই বৃদ্ধ বয়সলৈকে সতি সন্ততি নাই সেইকাৰণে ৰজাৰ পাৰ্থিৱ সম্পদবিলাকে তেওঁক সান্তনা দিব পৰা নাই মই অলপ আগতে কৈছোঁ যে আমাৰ পাৰ্থিৱ ধন সম্পত্তি যিবোৰ আমি ঘটিছোঁ বা আছে সেইবিলাকে আমাৰ মনৰ সন্তুষ্টি দিব নোৱাৰে আৰু বাঞ্ছিত ফলবিলাক আমাক সেইবিলাকে দিব নোৱাৰে সেইকাৰণে আমাৰ গুৰুজনাই কৈ থৈ গৈছে আন যত হবে মিছা ভক্তিৰ অভাৱে যে আপোনালোকে ভাবিবলৈ শিকক আৰু শিকাওক আপোনালোকে এই 5 দিনীয়া অনুষ্ঠান পাতিবলৈ ভাবিলে উদ্যোক্তাসকলে গাঁওবাসীয়ে কাৰণেহে পাৰিছে ভাৱেন লভতে সৰ্বম ভাৱেন দেৱদৰ্শনম ভাৱেন লভতে পৰম জ্ঞানম তস্মাৎ ভাৱ অৱলম্বনম আমি ভাবিবলৈ শিকিব লাগিব দে জানিব লাগিব আজি ভাবিবলৈ নজনাৰ কাৰণে আমাৰ বহুত দম্পতী বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে কিন্তু ভগৱান আমাৰ হৃদয়তে আছে আমি কেনেকৈ ভাবিব লাগিব এই কাহিনীৰ মাজেদি আমাক এটা দেখাই আছে যে বৃহদত ৰজাই দুগৰাকী যজা কইনা বিয়া কৰাই বৃদ্ধ বয়সলৈকে সংসাৰ কৰা স্বত্তেও সতি সন্তান নাই তথাপিতো তেওঁ কামনা এৰি দিয়া নাই তেওঁ কি কৰিলে চিন্তাম্বিত ভৈল ৰাজা মনে নাহি সুখ হৰি হৰি পাপী নেদেখিলোঁ পুত্ৰ মুখ ৰজা হ'ল ৰাজকীয় সম্পত্তি ৰাজকীয় সন্মান ৰাজকীয় ভোগ সকলো কৰিছে কিন্তু পুত্ৰ নোহোৱাৰ কাৰণে তেওঁ প্ৰকৃত আনন্দৰ পৰা বঞ্চিত হৈ আছে এই কথা তেওঁ নিজে স্বীকাৰ কৰিছে গৌতম নন্দন কৌশিক মুনিবৰ তীব্ৰ তাপে শ্ৰান্ত টান ভৈল কলেবৰ যে গৌতম ঋষিৰ পুতেক কৌশিক মুনিয়ে উগ্ৰ তপস্যাৰ দ্বাৰা তেওঁ গোটেই শৰীৰ জ্বলন্ত কৰি ৰাখিছে আপোন ইচ্ছাই ঋষি গৈল টান ঠাই বৃক্ষমূলে বহিল শীতল ছায়া পায় যে নিজৰ ইচ্ছামতে ঋষিয়ে গৈ সেই ৰাজ্যত এজোপা গছৰ তলত গৈ ছাঁ পাই তাতে বহিলগৈ বৃহদত ৰাজা দুয়ো পত্নী সমন্বিতে আগবাঢ়ি ঋষিক পুজিলা বিধিমতে যে তেওঁৰ ৰাজ্যত গৈ এজোপা বৃক্ষৰ তলত সেই গৌতম নন্দৰ পুতেক কৌশিক মুনিয়ে বহি থকা দেখি পাই সপত্নীৰে সৈতে গৈ তেওঁক বিধিমতে সেৱা জনাইছে দিব্য পঞ্চামৃত ৰাজা কৰাইলা ভোজন তুষ্ট হৈয়া ঋষি পাছে বুলিলা বচন তেওঁক দিব্য পঞ্চামৃত অন্ন ভোজন কৰোৱাৰ কাৰণে ঋষি তেওঁলোকৰ আপ্যায়নত সন্তুষ্ট হৈ ক'লে তোমাক কি বৰ লাগে কোৱা তুষ্ট ভৈলো ইষ্টবৰ লৈও নৰপতি সভাৰ যে নিৰ্পতি পাছে কৰিলা কাকুতি এয়া ৰজাই যি মহান উদ্দেশ্য আশা লৈ পেলাই তেওঁৰ কাষত গৈছিল সেই আশাৰ সঞ্চাৰ দেখি তেওঁ পৰম আনন্দিত হ'ল মনত ৰাখিব দেই ভগৱান আমাৰ হৃদয়তে আছে আপুনি ভাবক ভাবিবলৈ শিকক ভাল কাম এটা কৰিম বুলি ভাবিব লাগিব ধন থাকিলেও কৰিব নোৱাৰিব পাৰে যদি নাভাবে
সেইকাৰণে আমাৰ ভাগৱতত গীতাত দেখুৱাইছে, কৃষ্ণই অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্য নিশিজয়। মই তোমাক ধনটো সৎকাম কৰিবৰ কাৰণে দিছোঁ আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছোঁ। মই দিয়া ধন থাকি যদি তুমি চোৰ ডকাইত উগ্ৰপন্থী বলি হ'ব লগা হয়, মই দিয়া ধন থকাৰ কাৰণে যদি তুমি নিজৰ জীৱনটো আনৰ ক্ষেত্ৰত এৰি দিব লগা হয়, তেতিয়া তোমাৰ ধন উপাৰ্জনৰ সাৰ্থকতা ক'ত? গতিকে ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, এই বিষয়ে মই ভাগৱতত লিখি থৈ আছোঁ। অৰ্থ আজি বাৰ কিঞ্চিত একো নাহি ফল, যদি নভ জয় হৰি চৰণ কমল। আমি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে ঈশ্বৰ সেৱা কামত লগাব নোৱাৰোঁ, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য কৰি হওক, চাকৰি কৰি হওক, বিভিন্ন উপায়েৰে বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্স ডিপজিট কৰি থ'ব পাৰিব, কিন্তু যিদিনাখন আমাৰ দেহৰ পৰা কৃষ্ণ ওলাই যাব, আত্মা ওলাই যাব, সেইদিনাখন আমি ফিক্স ডিপজিটৰ ধনখিনি আৰু ভোগ কৰিবলৈ নাপাওঁ। কোনে কৰিব? নমিনীয়ে কৰিব। সেইকাৰণে গুৰুজনে ভাগৱতৰ মাজেদি কৈছে, নিজ হস্তে আৰ্জি যদি উক জগন্নাথ, কিছু ব্যয় কৰি উক হৰিৰ সেৱা। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত দিল খুচিকৈ ব্যৱহাৰ কৰিবা। জীৱা কিছু আছে ধন, তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে। বোলে কি লাভ কি হ'ব? তেবেকে ভকতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰো ব্যৰ্থে। আজি 5 দিনীয়া কাৰ্যসূচী সফল ৰূপায়ণৰ কাৰণে আপোনালোকৰ এই শালমাৰী সমাজৰ গাঁৱৰ ৰাইজে সামৰ্থ্য অনুসৰি কোনোবাই 10,000, কোনোবাই 5,000, কোনোবাই 2,000, কোনোবাই 1,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন আদি দিছে। দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগুদ হবে ধন সাঞ্চিত হয়। ভগৱানে কৈছে, মোৰ কামত এগুণ লগালে মই তোমাক অনন্ত গুণ দিম। মই ভকতৰ ধাৰ নেখাওঁ। তুমি 2 হাতে দিবা, মই 4 হাতে দিম। তুমি এগুণ লগাবা, মই অনন্ত গুণ লগাম। মই ভকতৰ ধাৰ নেখাওঁ। আৰু তাৰ উদাহৰণ দ্ৰৌপদীৰ ক্ষেত্ৰত দেখুৱাই থৈ গৈছে। আপোনালোকে জানে, কৃষ্ণৰ 16,108 গৰাকী ভাৰ্যা, 8 গৰাকী চবতকৈ ধুনীয়া, যাক অষ্টমহিষী বুলি কয়। কৃষ্ণই বাকীবিলাকতকৈ 8 গৰাকীক বেছি ভাল পায়। তেওঁলোকতকৈ আকৌ দ্ৰৌপদীক বেছি ভাল পায়। এই কথাটো জানি 8 গৰাকীৰ মনত খুব যে আমি ইমান ধুনীয়া ধুনীয়া 8 গৰাকী থাকোঁতে এওঁ আকৌ দ্ৰৌপদীকো ভাল পায়। কৃষ্ণ সকলোৰে হৃদয়তে আছে, কোনে কি ভাবে চব জানে। মই কিয় ভাল পাওঁ, এই কথাটো যদি বাস্তৱ উদাহৰণৰ জৰিয়তে এওঁলোকক দেখুৱাই থৈ যাব নোৱাৰোঁ, অনাগত দিনত এওঁলোকে এই বিষয় লৈ মোৰ ওপৰত ক্ষোভ কৰিব, জেদ কৰিব। গতিকে 8 গৰাকী সংস্কাৰ কৰাৰ উদ্দেশ্যে তেওঁ তাৎক্ষণিকভাৱে এটা কৰ্ম আঁচনি যুগুত কৰি অস্ত্ৰ পৰিচালনা কৰি আছে আৰু দ্ৰৌপদীক আমন্ত্ৰণ কৰিছে। অস্ত্ৰ পৰিচালনা কৰি থাকোঁতে হঠাৎ অস্ত্ৰ লাগি আঙুলি কাটি তেজ ওলাবলৈ ধৰিলে। কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি 8 গৰাকীয়ে ফটা কাপোৰ বিচাৰি ভিতৰ সোমাল। সেই সময়তে দ্ৰৌপদী আহি তেওঁৰ সন্মুখত উপস্থিত হ'ল আৰু কৃষ্ণৰ আঙুলি তেজ ওলোৱা দেখি তেওঁ অকণো অপেক্ষা নকৰি পিন্ধি যোৱা শাৰীখনৰ আঁচল এটা ফালি তৎক্ষণাৎ কৃষ্ণৰ আঙুলি বান্ধি তেজ ৰাখি দিলে। 8 গৰাকীয়ে ফটা কাপোৰ লৈ আহি চাই, দ্ৰৌপদীয়ে আঙুলি বান্ধিলেই, ভালেতো এওঁক ভাল পায়। সেইদিনাহে বুজি পাইছে যে কৃষ্ণই আচলতে দৈহিকভাৱে নহয়, ভক্তিত ভাল পায়। তেওঁলোক সংস্কাৰ হৈ গ'ল, কিন্তু দ্ৰৌপদীৰ এটুকুৰা বস্ত্ৰ ধাৰ লাগিল। এটুকুৰা বস্ত্ৰৰ ধাৰ তেওঁ অনন্ত বস্ত্ৰৰূপে পৰিশোধ কৰি জগতলৈ নিদৰ্শন এৰি থৈ গৈছে। কোনদিনা? ৰজস্বলা অৱস্থাত যিদিনাখন দুঃশাসনে দ্ৰৌপদীক চুলিত ধৰি আনি ৰাজসভাত বস্ত্ৰহৰণ কৰিছিল, সেইদিনাখন বস্ত্ৰৰ ধাৰ বস্ত্ৰৰে পৰিশোধ কৰি দ্ৰৌপদীক ৰক্ষণাবেক্ষণ দিছিল। দ্ৰৌপদীক যদি দিয়ে, আমাক নিদিব কিয়? এই বিশ্বাস লৈ আমি কাম কৰিব লাগিব। যাৰ কাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, to be faithful to your land will be faithful to you.
আমি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ শিকক। মাটিডৰাই কেতিয়াও বিশ্বাস ভংগ নকৰে। আমি ঈশ্বৰক বিশ্বাস কৰি কৰ্ম কৰিবলৈ শিকক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। হৰিয়ে নাৰাখিলে জৰিয়ে ৰাখিব নোৱাৰে। প্ৰহ্লাদৰ দৰে আমাৰ এই সুদৃঢ় বিশ্বাস আমি ৰাখি কাম কৰি যাব লাগিব। যিটো কথা শুনাৰ লগে লগে প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপু জলাজুইত ঘিউ ঢলাৰ দৰে উঠলি উঠিছিল আৰু প্ৰতিবাদ কৰিছিল। কি বুলি? হৰিষি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ। হৰিয়ে যদি জগতৰ ঈশ্বৰ হয় ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোলয় বাণী ব্যাপকত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত বতাহৰ দৰে বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে। সমস্ত জগতে আচন্ত স্বামী স্ফটিকৰ স্তম্ভে দেখোঁ আমি। পকা খুঁটাটোলৈকে আঙুলিয়াই দিলে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে অসম্ভৱ। পকা খুঁটাত তোৰ ঈশ্বৰ আছে। পকা খুঁটাত আছে। মাৰি দিলে গদা, ওলাই গ'ল। কেনেকৈ? আমাৰ বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়মপি অস্তি। য'ত অপায় থাকে ভগৱন্তই ভকতক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। অপায়টো কি আছিল? প্ৰহ্লাদৰ পিতৃ হিৰণ্যকশিপুৱে ভাতৃবধি প্ৰতিশোধ বৰাহৰূপী ভগৱন্তৰ ওপৰত ল'বৰ কাৰণে আকাশ চাই ঊৰ্ধ্ববাহু হুই থাকিলা ভূমিক অংগুষ্টে চুই। ভৰিৰ আঙুলিত ভৰ দি সূৰ্যলৈ চাই জতাৰ দীপিতি দেখন্তই ত্ৰাস প্ৰলয়ৰ সূৰ্য যেন প্ৰকাশ। প্ৰলয়ৰ সূৰ্যৰ দৰে জতাত জ্বলি উঠিছিল। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষত। হাজাৰ হাজাৰ বছৰ পাৰ কৰিছে। ব্ৰহ্মাক একান্ত মনে চিন্তি আছে। ঢাকিল তনু উই মাটি তুলি শৰীৰৰ মাংস খাইলা সমূলি। তেওঁৰ মাংস উয়ে খাই পেলালে। গজিল টাংক ঢাকি বেৰুজ্ঝাৰ তথাপি কটাক্ষ নাহি কেটাৰ। গছ গজি গৈছে গাত তথাপি ভূক্ষেপ নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱন্ত কৰি ক'লে বৎস তুমি ইমান কঠোৰ তপস্যা কিয় কৰিছা? প্ৰভু তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা মোক অমৰ বৰ দিয়া। এতিয়া ব্ৰহ্মাই ক'লে বৎস অমৰ বৰ দিব পৰা অধিকাৰ ভগৱন্তৰ বাদে আমাৰ দেৱতাৰ হাতত নাই। তাৰ বাদে কি লাগে কোৱা? হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰে লৈ ল'লে। কি বুলি ক'লে? তেনেহ'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নোৱাৰিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, অস্ত্ৰই মাৰিব নোৱাৰিব, শস্ত্ৰই মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব। সেই বৰটোকে দিয়া। ব্ৰহ্মা হোলা ভাই মোলা তথাস্তু বুলি দি দিলে। দিয়াৰ লগে লগে হিৰণ্যকশিপুৱে প্ৰকাণ্ডে অমৰ বৰ ল'লে। স্বৰ্গমধ্য পাতালৰ প্ৰাণী ব্ৰহ্মাৰ সৃষ্ট। ব্ৰহ্মাৰ সৃষ্টিৰ প্ৰাণীয়ে যদি মাৰিব নোৱাৰে তেওঁক মাৰিব কোনে? তাতে তেওঁ উপায় উলিয়ালে। এফাল মানুহ এফাল সিংহ। যিটো প্ৰাণী ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। ব্ৰহ্মাৰ সৃষ্টিৰ বাহিৰৰ প্ৰাণী হৈ পেলাই তেওঁ আৱিৰ্ভাৱ হ'ল। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী পোতাত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰঙনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মাৰিছে, নখেৰে বিদাৰি মাৰিছে। আপোনালোকে মনত ৰাখিব, আপোনালোক ভগৱন্তৰ ভকত হওক, ল'ৰা ছোৱালীকেইটাক ভকত কৰক, সমাজখনক ভকত কৰক। ভগৱন্তই আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে। এয়া হৈছে ভাগৱতৰ মত, বেদৰ মত, যে আমি প্ৰথম ভগৱন্তৰ প্ৰিয় হ'বলৈ হ'লে নিজে ভকত হ'ব লাগিব। সমস্ত বিপদৰ পৰা পৰিয়ালটোক মুক্ত কৰিবলৈ পৰিয়ালটোক ভকত কৰিব লাগিব, সমাজখন ভকত কৰিব লাগিব। কাৰণ ভগৱন্তৰ বৈশিষ্ট্য কি? তেওঁ নিজতকৈও ভকতক ভাল পায়। এই কথাটো যাবৰ সময়ত উদ্ধৱক কৈ থৈ গৈছে। উদ্ধৱ, ব্ৰহ্মা হৰ হলায়ুধ লক্ষ্মী প্ৰিয় জায়া। মই ব্ৰহ্মাকো ভাল পাওঁ, দাদা বলভদ্ৰকো ভাল পাওঁ, শিৱকো ভাল পাওঁ। এওঁলোক তিনিজনতকৈ মোৰ ভাৰ্যা লক্ষীক মই বেছি ভাল পাওঁ। লক্ষীতকৈও পৰম সুন্দৰ মোৰ দেখা ইটো কায়া। মোৰ নিজৰ ভাৰ্যাজনীতকৈও মোৰ নিজৰ দেহটোক মই বেছি ভাল পাওঁ। আৰু মোৰ নিজৰ দেহটোতকৈও সবাতো অধিক তুমি মোৰ প্ৰিয়তম, নাহি আন বান্ধৱ উদ্ধৱ তুমি হম। মই নিজতকৈও তোমাক ভাল পাওঁ। মনত ৰাখিব,
এইটো ভগৱন্তৰ মুখৰ বাণী, বেদবাণী, শাশ্বত সনাতন। এতিয়া আমি ভাগৱতৰ এই কথাটো জনাৰ পিছত আমি ঈশ্বৰৰ প্ৰিয় হ'বলৈ হ'লে মই ভকত হ'ব লাগিব, মোৰ পৰিয়ালটোক ভকত কৰিব লাগিব, সমাজখনক ভকত কৰিব লাগিব। ভকত কৰিবলৈ চেলেং গামোচা ডিঙিত পিন্ধাই দিলে নহ'ব। চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে আমাৰ তিনিটা আখৰৰ বৈশিষ্ট্য আমাৰ গাত লাগিব। ভকত, ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত তুষ্ট হুৱন্ত সিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পায় যি পুৱা গধূলি গা পা ধুই ধূপ এডাল জ্বলাই ঈশ্বৰ উপাসনা কৰে, সেইজনক ঈশ্বৰে ভাল পায়। মাক দেউতাকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, সন্মান কৰে, কথা শুনে, ভাগ বচন মানে, দিহা পৰামৰ্শমতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, মানে হাক বচন নামানে, দিহা পৰামৰ্শমতে নচলে, সেইটো সন্তান কোনো পিতৃ মাতৃৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাক ভাগৱতে কৈছে, যিজনৰ অতিপিত তুষ্ট হ'ব দেও, জানিবা সিজন পিতৃ একক কৃষ্ণ দেও। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে সন্তান। এতিয়া আমি তেওঁৰ সন্তান হৈ ৰাতিপুৱা গধূলি গা পা ধুই পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে বা নিজে আপুনি ঈশ্বৰ উপাসনা কৰিছেনে নাই, ঈশ্বৰৰ নাম লৈছেনে নাই, তাৰ ওপৰতহে আপোনাক কিমান ভাল পাব, কিমান বেয়া পাব, কিমান উন্নতি কৰিব, কিমান অধোন্নতি যাব নিৰ্ভৰ কৰিব। গতিকে 1 নম্বৰ ভ আখৰটো আমি মানুহৰ জন্ম পাই যাতে ঈশ্বৰক ভজনা কৰিব পাৰোঁ, তাৰ প্ৰতি আমি গুৰুত্ব দিব লাগিব। ক শব্দে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ততে সম। ক আখৰটোৱে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, ক'লা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবিলাক দেহ ধৰ্মহে। গতিকে আমি দেহ ধৰ্ম এৰি আত্মা ধৰ্ম ল'ব লাগিব। আত্মাৰ সকলোতে সমান। গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান। কেঁচুৱা ল'ৰাত যিমান, বুঢ়া মানুহতো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। আত্মা কেনেকৈ আছে? ঋগ্বেদত কৈছে, কে সাগ্ৰ শতভাগস্য শতাংশ সাদিশাত্মক জীৱ সূক্ষ্ম ৰূপ অয়ং সংখ্যাতিটো হিচিৎকন। আমাৰ দেহত পৰম ব্ৰহ্মৰ অংশ কিমান পৰিমাণে আছে বুলি যদি কোনোবাই প্ৰশ্ন কৰে, আমি ঋগ্বেদক দোহাই দি ক'ব লাগিব, চুলিৰ আগ এডাল 10,000 ভাগ কৰি এভাগ ল'লে যিমান সূক্ষ্ম অণু হয়, সিমান সূক্ষ্ম অনুৰূপে গুৰি পৰুৱাত যিমান, হাতীটোতো সিমান। বুঢ়া মানুহত যিমান, কেঁচুৱা ল'ৰাটো সিমান। দেহৰহে কেঁচুৱা বুঢ়া আছে, দেহৰহে ডাঙৰ সৰু আছে, আত্মাৰ নাই। এই কথাটো যিদিনাখন আমাৰ হৃদয়ত উপলব্ধি হ'ব, সেইদিনাখন আমি জীৱন্ত মুক্ত হ'ম। মনত ৰাখিব, বিষ্ণুময় দেখে যিটো সমস্ত জগত, জীৱন্ততে মুক্ত সিটো অচিৰকালত। আজি আমাৰ ক আখৰৰ অভিজ্ঞতা নোহোৱাৰ কাৰণে, ক আখৰৰ জ্ঞান নথকাৰ কাৰণে বহুত পৰিয়ালৰ শাহুৱেকে বোৱাৰীয়েকক অন্তৰত আঘাত পোৱাকৈ কথা কয়, আৰু বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি নাভাবে, এওঁ আমুকৰ জীয়েক বুলি ভাবে, অৰ্থাৎ দেহ ধৰ্ম লৈ আছে। বহুত বোৱাৰীয়ে শাহুৱেকৰ অন্তৰত আঘাত পোৱাকৈ কথা কয়, শাহুৱেকক নিজৰ মা বুলি নাভাবে, কিয়? তেওঁ দেহ ধৰ্ম লৈ আছে। এওঁ আমুকৰহে মা, মোৰ মা নহয়। যিদিনালৈকে আপোনালোকে দেহ ধৰ্ম লৈ থাকিব, দেহ মানে মায়া, অজ্ঞান আন্ধাৰ, অনিত্য, অশ্বাশ্বত। গতিকে দেহ ধৰ্ম যেতিয়ালৈকে আমি লৈ থাকিম, এই 3টা লেয়াৰৰ তলত ঘূৰি থাকিব লাগিব দেই। মনত ৰাখিব, পুনৰপি জনমম পুনৰপি মৰণম, পুনৰপি জনমম পুনৰপি মৰণম। যাৰ কাৰণে আমাৰ কেতিয়াবা কিছুমান শাহুৱে লগৰজনীক গৈ কয়গৈ, বুজিছা মই আজি বোৱাৰীক ঠিকছে দি দিছোঁ, একদম হৃদয়লৈকে ভেজাই দিছোঁ। কেতিয়াবা আকৌ বোৱাৰীয়েকেও শাহুৱেকক তেনেকৈ অন্তৰত আঘাত দি লগৰজনীক কয়গৈ, মই আজি শাহুক একদম ঠিককৈ দি দিছোঁ, হৃদয়লৈকে ভেজাই দিছোঁ। ভগৱানে কৈছে, কাক দিছা? চবতে দেখোন ময়ে আছোঁ। যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণুমানী, হিংসা এৰি কৰা উপকাৰ।
চবতে দেখোন ময়ে আছোঁ, শাহুৰৰ দেহতো ময়ে আছোঁ, বোৱাৰীৰ দেহতো ময়ে আছোঁ। মোকে দুখ দিবা, মোকে আঘাত দিবা, মোকে অন্যায় কৰিবা, মোকে ঠগিবা, মোৰে সীমা ঠেলিবা, আৰু মই তোমাক ভালে ৰাখিব লাগে। ভাগৱত পঢ়ি এইবিলাক স্বভাৱ এৰিবা। বেয়া এৰি ভাল ল'বৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। যিদিনাখন শাহুৱেকে আত্মা শাহুৱেকে ক আখৰৰ তত্ত্ব বুজি আত্মজ্ঞান উপলব্ধি কৰি বোৱাৰীয়েকক নিজৰ ছোৱালী বুলি ভাবিব, আৰু যিদিনাখন বোৱাৰীয়েকেও ক আখৰৰ তত্ত্ব বুজি আত্মদৃষ্টিত শাহুৱেকক নিজৰ মাতৃ বুলি ভাবিব, সেইদিনাখনৰ পৰা আৰু সেইখন ঘৰত শাহু বোৱাৰী কেতিয়াও মনোমালিন্য হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। ত শব্দে তৰণৰ উপায়ী শৰণ, হৃদয় মধ্যত দেখে কৃষ্ণৰ চৰণ। ভগৱন্ত আমাৰ সমস্তৰে হৃদয়তে আছে, সমস্ত ভূতৰে মই আছোঁ হৃদয়ত, তত্ত্ব নাপায় মোক বিচাৰে বাহিৰত। আজি আমাৰ বহুতে হৃদয়ৰ কৃষ্ণক এৰি বাহিৰত বিচাৰি ফুৰিছে, তপ জপ যাগ যজ্ঞ হোমব্ৰতৰ দ্বাৰা। কিন্তু গুৰুজনে কৈছে, তুমি সি কেৱলে সঁচা, মিছা হবে আন, জানি জ্ঞানী গণে কৰে হৃদয়তে ধ্যান। আমাৰ হৃদয়তে ভগৱন্ত আছে, আমাৰ মনৰ কামনা পূৰণ কৰিবৰ কাৰণে আছে। গতিকে আমি হৃদয়ৰ কৃষ্ণক এৰি যাতে বাহিৰত বিচাৰিব লগা নহয়, তেতিয়াহ'লে আমাৰ বুকৰ পৰা কৃষ্ণ বহুত দূৰ আঁতৰি যাব। মাধৱদেৱে কৈছে, কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, অতিশয় দূৰহুন্ত তাৰ, দূৰতো বিদূৰহুন্ত তাৰ। আমি যদি হৃদয় কৃষ্ণক চিনি নাপাই বাহিৰত বিচাৰি ফুৰোঁ, আমাৰ অৱস্থা যশোদাৰ দৰে হ'ব, দ্ৰৌপদীৰ দৰে হ'ব। দ্ৰৌপদীৰ বস্ত্ৰহৰণ কৰা সময়ত তেওঁ প্ৰথমতে লজ্জানত অৱস্থাৰ পৰা নিজক বচাবৰ কাৰণে নিজৰ শক্তি প্ৰয়োগ কৰিছিলে। অৱশেষত যেতিয়া তেওঁ বিফল হৈ গ'ল, কৃষ্ণলৈ মনত পৰিলে, কৃষ্ণই আমাক সকলো বিপদৰ পৰা উদ্ধাৰ কৰিছে, আজি মোক এই বিপদৰ পৰা উদ্ধাৰ কৰিব। এই বুলি মাতোতে গণ্ডগোল লগাই দিলে। কি বুলি মাতিলে? হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, দুঃশাসনে মোক এতিয়া ৰাজসভাত লজ্জানত কৰিব। হে দ্বাৰকাপতি, হে যদুপতি, হে মথুৰাপতি, সোনকালে আহা, মোক এতিয়া দুঃশাসনে ৰাজসভাত লজ্জানত কৰিব। চিঞৰি আছে, অহা নাই। অৱশেষত তেওঁ মনত পৰিল, তেওঁতো মোৰ হৃদয়তে আছে, মোৰতো হৃদয়তে আছে। তেতিয়া তেওঁ ক'লে, হে হৃদয়ানন্দ, তুমি ৰক্ষা নকৰিলে মোক ৰক্ষা কৰোঁতা নাই। তেতিয়া মুখৰ আগত ভমককে কৃষ্ণ ওলাই গ'ল। দ্ৰৌপদীয়ে দাবী কৰিছে, তোমাক ইমান চিঞৰি আছোঁ, তুমি অহা নাই, তোমাৰ গাতহে দুখ। তুমি দ্বাৰকাপতি বুলি কৈছা, মই দ্বাৰকালৈ দৌৰ মাৰিছোঁ। মথুৰাপতি বুলি কৈছা, মথুৰা পাইছোঁগৈ। যদুপতি বুলি কৈছা, যদুগণৰ ওচৰ পাইছোঁগৈ। তুমি যদি বহু আগতে হৃদয়ানন্দ ক'লাহেঁতেন, বহুত আগতে মোক পালাহেঁতেন। আজি আমাৰ অৱস্থা সেইটো হৈ আছে। মনত ৰাখিব কথাটো। আমাৰ হৃদয়তে কৃষ্ণ আছে, কিন্তু বাহিৰত বিচাৰি ফুৰিছে। এতিয়া এই বৃহৎতহে সেই চিন্তা কৰাৰ লগে লগে ভগৱন্তই তেওঁক পুত্ৰ হোৱাৰ এটা পৰিৱেশ দি দিলে। কাৰণ ভাবিছে, তেওঁ সকলো সময়তে বিভিন্ন কঠোৰ তপস্যা কৰিছে, কি লাগে? ল'ৰা এটা লাগে বা পুত্ৰ লাগে, নহ'লে ৰজা হোৱাৰ কোনো সাৰ্থকতা নহ'ব। যাৰ কাৰণে তেওঁ এই সুবিধাটো পাই গৈছে। যেতিয়া তেওঁ ক'লে, দুষ্ট ভৈলা ইটো বৰ লৈয়া নৰপতি, সবাৰ যে নিপতি পাছে কৰিলা কাকুতি। তুমি এতিয়া মোৰ পৰা বৰ লৈ পেলাই তুমি যোৱা। অপুত্ৰক ৰাজা মই সোণা তপু ধন, ৰাজ্য এৰি চলিবাক খোজো তপোধন। যে মই অপুত্ৰক হোৱাৰ কাৰণে মই ৰাজ্য এৰি গুচি যাবৰ কাৰণে মই মনস্থ কৰিছোঁ। কি কৰয় ৰাজ্য সুখ ঐশ্বৰ্যসকল, অপুত্ৰক প্ৰাণী ভৈলে জীৱন নিষ্ফল। ধন টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰে কি হ'ব যদি মোৰ পুত্ৰই নাই? মোৰ সেই সম্পত্তি কোনে ভোগ কৰিব? এয়া হৈছে বৃহদত ৰজাৰ মনৰ বেদনা, যিবোৰ বেদনাত আমিও বহুতে ভুগি আছোঁ। কিন্তু আপুনি ল'ৰা বিচাৰিলে ল'ৰা দিব, ছোৱালী বিচাৰিলে ছোৱালী দিব। এয়া হৈছে ভগৱানৰ মত বাণী, আমাৰ হৃদয়তে আছে। কিন্তু আজি আমি উঠি অহা প্ৰজন্মক আপোনালোকৰ এই শালমাৰী চমৰাজানৰ দৰে ভাগৱতৰ অনুষ্ঠান নোহোৱাৰ কাৰণে
বহুত বহুত কোৱালিফাইড মানুহ, বহুত বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰা মানুহে কেনেকৈ মনৰ কামনা পূৰণ কৰিব লাগে তাৰ নাজানি তেওঁলোকে দাম্পত্য জীৱনত দুখ বেদনা ভুগি আছে। কিন্তু আমাৰ দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত মহাপুৰুষ শংকৰদেৱে আমাৰ সকলো উঠি অহা প্ৰজন্মৰ কাৰণে, আমাৰ জীৱশ্ৰেষ্ঠ মানুহৰ কাৰণে সকলো দি থৈ গৈছে। গতিকে আমাৰ নৱদম্পতিসকল বেছিকৈ আহিব লাগে ভাগৱত শুনিবলৈ দেই। ভাগৱত হৈছে এখন জীৱনশৈলীৰ দাপোন। মহাপুৰুষ শংকৰদেৱে উপমা দিছে, তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায়, যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই। আমি আজি ইয়াত বহি থকা প্ৰত্যেকেই ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে আইনাখন এবাৰ হ'লেও চাওঁ। কিয় চাওঁ? আইনাখন চালে নিজৰ প্ৰতিবিম্বটোৰ কথা ক'ব পাৰে। মই আগতকৈ বগাই হৈছোঁ নে, কলাই হৈছোঁ নে, শকতেই হৈছোঁ নে, ক্ষীণাইছোঁ নে, মোৰ মুখত কিবা স্পট পৰিছে নেকি, আইনাখন চালেই গম পায় আৰু প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰে। এতিয়া আমাৰ ঘৰখনত বেছিকৈ আইনাখন কোনে চায় আপোনালোকে চাবচোন। কাৰোবাৰ ঘৰত যদি ডেকা ল'ৰা গাভৰু ছোৱালী আছে, কাৰোবাৰ ঘৰত যদি নতুনকৈ বিয়া কৰাই অনা বোৱাৰী আছে, তেওঁলোকে বুঢ়া মানুহতকৈ আইনাখন বেছিকৈ চাই থাকে। কিয়? তেওঁলোকৰ চেহেৰাটো ভালে আছেনে নাই তাক জানিবৰ কাৰণে তেওঁলোক উদ্গ্ৰীৱ হৈ থাকে। এতিয়া গুৰুজনাই কৈছে, যেনেকৈ ডেকা ল'ৰা গাভৰু ছোৱালী নৱদম্পতিসকলে আইনাখন বেছিকৈ চায়, ঠিক তেনেকৈ ভাগৱত শুনিবলৈ, ভাগৱত পঢ়িবলৈ, ভাগৱত বুজিবলৈ ৬০-৭০ বছৰীয়া বুঢ়া বুঢ়ীতকৈ ডেকা গাভৰুবিলাক বেছিকৈ আহিব লাগে। কিয়নো তেওঁলোক আজি ডেকা গাভৰু হৈ আছে, কাইলৈ সংসাৰ কৰিব লাগিব, এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগিব আজি বহুত আমাৰ উঠি অহা প্ৰজন্মই নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আমাৰ ডেকা গাভৰুক সুধিলে বহুতে ক'ব, যদি কোনোবাই প্ৰশ্ন কৰে বিয়া কিয় পাতিব লাগে, বহুতে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, কিয় বিয়া পাতিব লাগে? আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যত জায়াং বিন্দতে যত জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি বিয়া কিয় পাতিব লাগে? যে শালমাৰী চমাৰজান গাঁৱত যিবোৰ গৃহস্থীয়ে পিতৃ মাতৃক লৈ এখন এখন বংশ পৰিয়াল হিচাপে বসবাস কৰি আছে, তেওঁলোক কালৰ অতৰ্কিত গতিত গুচি যোৱাৰ পিছত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এই শালমাৰী চমাৰজানত এৰি থৈ যাবৰ কাৰণে, পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে বিবাহম? পুত্ৰাৰ্থে বিবাহম। কি কাৰণে বিয়া পাতিব লাগে? পুত্ৰ কন্যা জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কি অৰ্থে পুত্ৰম, পুত্ৰ কিয় লাগে? পুন্নাম নৰকে তাৰ ইতিহি পুত্ৰাহা, পুন্নাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পিতৃ মাতৃৰ জীৱনলৈ পুন্নাম নৰক কেতিয়া আহিব? ৬০ বছৰৰ পিছত, এটাৰ পিছত এটাকৈ আমাৰ পুন্নাম নৰক পিতৃ মাতৃৰ জীৱনলৈ নামি আহিব। কেনেকৈ? আজি দেখা কিচকিচীয়া চুলিকেইডাল ৬০ বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ আৰম্ভ কৰিব। বহু দূৰলৈ দেখা চকুজৰি দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলেই শুনা কাণখনৰ শ্ৰৱণ শক্তি কমি আহিব। কমনীয় দেহাটো সুতুৰা সুতুৰ কৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা সুলকি পৰিব। যাওঁ বুলিলে যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ মুখৰ আগত জীয়াৰী বোৱাৰীয়ে নিদিলে এমুঠি খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই সেইটো কৰিব? ভাগৱতত ১০ম স্কন্ধত কৃষ্ণই কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। কোনোবা পিতৃ মাতৃয়ে যদি
পিতৃ মাতৃক তৰাব বুলি যদি শাস্ত্ৰত কোৱা কথাটো বিশ্বাস কৰে তেতিয়াহ'লে বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাৱে নলকত। আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দিয়াৰ কাৰণে বৃদ্ধ বয়সত ঘৰৰ পৰা বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে। এতিয়া আমি কেনেকুৱা জন্ম দিব লাগিব? যাহাৰ গৃহত হোৱে বৈষ্ণৱ এগুটি তাহাৰে সেই পুৰুষ উদ্ধাৰে কোটি কোটি। আমাৰ বংশত আমাৰ পৰিয়ালত যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব পাৰোঁ, প্ৰহ্লাদৰ দৰে কোটি কোটি পুৰুষ উদ্ধাৰ কৰিব। যদি নোৱাৰোঁ তেতিয়া কি হ'ব? বেদে কৈছে তাৱত ভ্ৰমন্তি সংসাৰে পিতৰৌ পিণ্ড তৎপৰা যাৱত কুলে ভক্তিযুক্ত সুত ন এব প্ৰজায়তে। আমি যদি এজন বৈষ্ণৱ পুত্ৰ জন্ম দিব নোৱাৰোঁ, আমাৰ পিতৃ মাতৃসকলে তিনিটা লেয়াৰৰ ভিতৰত অহা যোৱা কৰি থাকিব লাগিব। পুনৰপি জনমম পুনৰপি মৰণম। এতিয়া বৈষ্ণৱ পুত্ৰ কেনেকৈ জন্ম দিম? বিশিষ্ট পুণ্যেষে পাই বৈষ্ণৱ পুত্ৰক এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। এক দেউ এক সেউ একবিনে নাই কেউ, এক ভগৱন্তক শয়নে সপোনে স্নানে গোপস্থানে ভজিব লাগিব। কৃষ্ণ তুষ্ট ভৈলে যোনো পুত্ৰ উপজয়, কৃষ্ণে সি পৰম পুত্ৰ মিত্ৰ ভাতৃচয়। গতিকে আমাৰ ঘৰলৈ যিবোৰ পুত্ৰ কন্যা আহিছে কৃষ্ণৰ অংশ জীৱ। গতিকে আমাৰ মহাপুৰুষে দেখুৱাইছে, দাৰ্শনিক পণ্ডিতে দেখুৱাইছে, সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ আৰু সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য উদয় হ'লে 4 পহৰ। এই 8টা পহৰত 24 ঘণ্টা হয়। আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বলৈ কোনটো পহৰত যাব লাগে এই কথা আজি বহুতে নাজানে। আমাৰ মহাপুৰুষে দেখাই থৈ গৈছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত অৰ্থাৎ দিবা সময়ত কোনো দম্পতী সৃষ্টি কাৰ্যত নাবাঢ়ে বা বাঢ়িব নালাগে। কেতিয়া বাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয়ালে 4 পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান। এই 2টা পহৰ অৰ্থাৎ 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আগবাঢ়িব লাগে। কেনেকৈ? পুৰুষ প্ৰকৃতি সবা একমতি, তেহে সিজিব হৰিত ভগতি। স্বামী স্ত্ৰী দুইজনে সৃষ্টি কাৰ্যত আগবঢ়াৰ আগতেই সিদ্ধান্তত উপনীত হ'ব লাগিব যে আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ লাগে? ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে অফিচাৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে সন্ত লাগে নে মহন্ত লাগে নে ভক্ত লাগে নে বৈষ্ণৱ লাগে? কি গুণসম্পন্ন সন্তান বিচাৰি সেইটো দুইজনে এটা মতত উপনীত হ'ব লাগিব। আৰু যথা সময়ত দুইজনৰ ভাৱটো ভগৱন্তক নিবেদন কৰিব লাগিব। ভাৱে ন লভতে সৰ্ব। এতিয়া ল'ৰা বিচাৰিলে ল'ৰা, ছোৱালী বিচাৰিলে ছোৱালী। কিন্তু যদি আমাৰ দাম্পত্য জীৱনত মতভেদ থাকে, অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে, কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে, তেতিয়াহ'লে আমাৰ দাম্পত্য জীৱনত কাশ্যপ ঋষিৰ নিচিনা অৱস্থা হ'ব। কাশ্যপ ঋষি 2গৰাকী ভাৰ্যা, এগৰাকী দিতি এগৰাকী অদিতি। অদিতিয়ে সকলো সময়তে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল। সেইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম হ'ল। দিতি হিংসাকুৰীয়া আছিল, সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত উপাসনাৰ স্থানত গৈ কাশ্যপ ঋষিক পুত্ৰদানৰ বাবে আহ্বান জনাইছিল। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে কৈছিল, ভাৰ্যা এইটো পুত্ৰদানৰ সময় নহয়, এইটো উপাসনাৰ সময়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে। ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুৰ আৱিৰ্ভাৱ হ'ল। আমাৰ উঠি অহা প্ৰজন্মই যদি ভাগৱতৰ এই দৰ্শনখিনি শিকি নলয় তেতিয়াহ'লে আমাৰ জীৱনলৈও তেনেকুৱা দুৰ্দিনেই নামি আহিব বা কুপুত্ৰ নামি আহিব। এতিয়া আমাক ভাগৱতে চব জীৱনশৈলীৰ কথা আমাক কৈ আছে, সেইমতে আমি আগবাঢ়ি যাব লাগিব।